Hello everyone, welcome to the Dekas tutorial. আমি যি তোমালোকৰ JEE কাৰণে যি আমি ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজটো ষ্টাৰ্ট কৰিছিলোঁ আজি সেই সিৰিজৰ আমাৰ ক্লাছ নাম্বাৰ 2 ঠিক আছে পাৰ্ট নাম্বাৰ 2 আৰু আজিৰ পাৰ্টত আমি কালি যেনেকৈ আমি এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰত ডিসকাস কৰিছিলোঁ ঠিক তেনেদৰে আজিও আমি এনচিয়েন্ট হিষ্ট্ৰীৰ ওপৰতে কেইটামান কোৱেশ্চন আনিছোঁ আৰু সেই কোৱেশ্চনবিলাক আমি একেলগে সলভ কৰিম আহা কেনেদৰে আমি এনচিয়েন্ট হিষ্ট্ৰীৰ কোৱেশ্চনবিলাক কেনেদৰে সলভ কৰিব লাগে ঠিক আছে আজিৰ ক্লাছৰ আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা কোৱেশ্চনটো দিছে দি গ্ৰেট বাৰ্থ was discovered at ঠিক আছে দি গ্ৰেট বাৰ্থ ডিসকভাৰ এট দি গ্ৰেট বাৰ্থ কেতিয়া ডিসকভাৰ হৈছিলে তোমালোকৰ ইন্দাছ ভেলী সিভিলাইজেশনৰ সময়তে ডিসকভাৰ হৈছিলে হয়নে গ্ৰেট বাৰ্থ আৰু এইটো তোমালোকৰ হৰপ্পাত আছে নে লোথালত আছে নে মহেঞ্জোদাৰোত আছে নে ধলাবিৰাত আছে আমাক সুধিছে এতিয়া যদি আমি চাবলৈ যাওঁ হৰপ্পাত তোমালোকৰ কি ডিসকভাৰ হৈছিলে হৰপ্পাত ডিসকভাৰ হৈছিলে তোমালোকৰ ৰ অফ গ্ৰেনাৰী হয়নে ৰ অফ গ্ৰেনাৰী ডিসকভাৰ হৈছিলে তোমালোকৰ হৰপ্পাত তাৰপিছত লোথালত তোমালোকৰ কি পোৱা যায় লোথালত তোমালোকৰ ডকিয়াত পোৱা যায় হয়নে পোৰ্ট চিটি হয় লোথাল তাৰপিছত যদি তোমালোকে ধলাবিৰা চাবলৈ যোৱা ধলাবিৰাত কি ডিসকভাৰ হৈছিলে তোমালোকৰ ৰিজাৰ্ভায়াৰ হয়নে নহয় ৰিজাৰ্ভায়াৰ এটা তোমালোকৰ ডিসকভাৰ হৈছিলে আৰু তেতিয়াহ'লে তোমালোকৰ গ্ৰেট বাৰ্থ ক'ত ডিসকভাৰ হৈছিলে দি গ্ৰেট বাৰ্থ ডিসকভাৰ হৈছিলে তোমালোকৰ মহেঞ্জোদাৰো হয়নে মহেঞ্জোদাৰো তোমালোকৰ দি গ্ৰেট বাৰ্থ ডিসকভাৰ হৈছিলে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ সি মহেঞ্জোদাৰো তোমালোকৰ গ্ৰেট বাৰ্থ ডিসকভাৰ হৈছিলে অপশ্যন নাম্বাৰ সি নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা এইটো একেবাৰে কমন কুৱেশ্যন কিন্তু প্ৰতিটো এক্সামতে এইটোৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে প্ৰতিটো এক্সামতে তোমালোকৰ এইটোৰ ওপৰত কুৱেশ্যন প্ৰায় আহে আসাম গভৰ্ণমেণ্টৰ এতিয়া কুৱেশ্যনটো আমাক দিছে সত্যমেভ জয়তে ইজ টেকেন ফ্ৰম সত্যমেভ জয়তে যিটো আমাৰ মতো হয় সেই মতটো তোমালোকৰ ক'ৰ পৰা লোৱা হৈছে সামবেদাৰ পৰা লোৱা হৈছে নে অথৰ্ব বেদৰ পৰা লোৱা হৈছে নে মুণ্ডাকা উপনিষদৰ পৰা লোৱা হৈছে নে তোমালোকৰ ছন্দগীয়া উপনিষদৰ পৰা তোমালোকৰ লোৱা হৈছে এইটো যদি আমি চাবলৈ যাওঁ একেবাৰে সহজ কুৱেশ্যন মুণ্ডাকা উপনিষদৰ পৰা তোমালোকৰ সত্যমেভ জয়তে নামৰ এই যিটো মতো হয় আমাৰ এই নেশ্যনেল মতটো তোমালোকৰ তাৰ পৰা লোৱা হৈছে মুণ্ডক উপনিষদ সি অপশ্যন কাৰেক্ট নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো আমাক কি দিছে চোৱা কুৱেশ্যনটো দিছে নালন্দা ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই যিখন তোমালোকৰ নালন্দা ইউনিভাৰ্চিটি সেই নালন্দা ইউনিভাৰ্চিটিখন কোনে ফাউণ্ড কৰিছিলে ঠিক আছে অপশ্যন নাম্বাৰ এ দিছে আমাক কুমাৰ গুপ্তা 1 অপশ্যন নাম্বাৰ বি দিছে অশোকা অপশ্যন নাম্বাৰ সি দিছে তোমালোকৰ সমুদ্ৰগুপ্তা এণ্ড অপশ্যন নাম্বাৰ সি দিছে হৰ্ষা মানে হৰ্ষবৰ্ধনৰ কথা কৈছে এতিয়া নালন্দা ইউনিভাৰ্চিটি যদি তোমালোকে চাবলৈ যোৱা নালন্দা ইউনিভাৰ্চিটিত আমাৰ কাৰ ক্লে পোৱা যায় তোমালোকৰ ভাস্কৰ বৰ্মনৰ ক্লেও ইয়াত পোৱা যায় হয়নে ভাস্কৰ বৰ্মনৰ ক্লে তোমালোকৰ পোৱা যায় আকৌ নালন্দা ইউনিভাৰ্চিটিত পোৱা যায় এতিয়া এইখন কোনে ফাউণ্ড কৰিছিলে এইখন ফাউণ্ড কৰিছিলে তোমালোকৰ কুমাৰ গুপ্তা 1 অফ গুপ্তা ডাইনেষ্টি কি ডাইনেষ্টি আছিলে তোমালোকৰ গুপ্তা ডাইনেষ্টিৰ ৰজা আছিলে কুমাৰ গুপ্তা 1 যিয়ে তোমালোকৰ নালন্দা ইউনিভাৰ্চিটিখন ফাউণ্ড কৰিছিলে অপশ্যন নাম্বাৰ সি কাৰেক্ট আনসাৰ নহয় অপশ্যন নাম্বাৰ এ কাৰেক্ট আনসাৰ ঠিক আছে তোমালোকৰ অপশ্যন নাম্বাৰ এ কাৰেক্ট আনসাৰ হ'ব এইটো কুৱেশ্যনৰ কাৰণে ঠিক আছে কোনটো কাৰেক্ট হ'ব অপশ্যন নাম্বাৰ এ কাৰেক্ট আনসাৰ হ'ব কুমাৰ গুপ্তা 1 এইটো আমাক ভুলকে দিয়া আছে নেক্সট কুৱেশ্যনটো দিছে আমাক ভেদিক লিটাৰেচাৰ ওপৰত ঠিক আছে ভেদিক লিটাৰেচাৰ কৈছে ভেদিক লিটাৰেচাৰক আমি কেইটা ভাগত ফাৰ্ষ্টতে আমি যদি চাওঁ ভেদিক লিটাৰেচাৰক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ ভেদিক লিটাৰেচাৰক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ ঠিক আছে ভেদিক লিটাৰেচাৰত আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ ফাৰ্ষ্টটো আহে তোমালোকৰ বেদা মানে বেদাক আমি আকৌ কেইখন বেদা পাওঁ 4খন বেদা পাওঁ হয়নে ঋক বেদা যজুৰ বেদা সাম বেদা এণ্ড অথৰ্ব বেদা তাৰপিছত তোমালোকৰ পোৱা যায় ব্ৰাহ্মণাস ঠিক আছে ব্ৰাহ্মণাস ছেকেণ্ডত আহিলে তাৰপিছত আহে তোমালোকৰ অৰণ্যকাশ তাৰপিছত আহিলে তোমালোকৰ উপনিষদ ঠিক আছে তোমালোকে যদি ভেদিক লিটাৰেচাৰ চোৱা ভেদিক লিটাৰেচাৰক তোমালোকে কেইটা ভাগত ভাগ কৰিব পাৰিবা ভেদিক লিটাৰেচাৰক তোমালোকৰ মেইনলি 4টা ভাগত ভাগ কৰিব পাৰিবা বেদা যদি আমি আকৌ চাবলৈ যাওঁ 4খন বেদা পাওঁ হয়নে ঋক বেদা যজুৰ বেদা সাম বেদা এণ্ড অথৰ্ব বেদা তাৰপিছত তোমালোকে পাবা ব্ৰাহ্মণাস অৰণ্যকাশ এণ্ড উপনিষদ এই তোমালোকক এই 3খনৰ কথা কৈছে ঠিক আছে ব্ৰাহ্মণাস অৰণ্যকাশ এণ্ড উপনিষদৰ কথা কৈছে ব্ৰাহ্মণাস এক্সপ্লেইন ৰিচুৱেল মিনিং অফ হাইমছ ঠিক আছে ব্ৰাহ্মণাই কি কৰে তোমালোকৰ ৰিচুৱেল মিনিং অফ হাইমছৰ কথা কয় বুলি কৈছে এক্সপ্লেইন কৰে এইটো কি হয় তোমালোকৰ কাৰেক্ট নেক্সটটো দিছে তোমালোকৰ অৰণ্যকাশ অৰণ্য মানে কি হয় তোমালোকৰ ফৰেষ্ট হয় অৰণ্যকাশ ডিল উইথ দি ফৰেষ্ট ৰিচুৱেল ঠিক আছে ফৰেষ্টৰ ৰিচুৱেলৰ কথা অৰণ্যকাশে কয় আৰু উপনিষদে কি ফ'কাছ কৰে তোমালোকৰ ফিলচফি হয়নে এণ্ড মেটাফিজিক্স উপনিষদে কি ফ'কাছ কৰে তোমালোকৰ ফিলচফি গতিকে গোটেইকেইটা ষ্টেটমেণ্ট কি হয় কাৰেক্ট হয় গোটেইকেইটা কাৰেক্ট মানে আমাৰ অপশ্যন নাম্বাৰ ডি কি হৈ যাব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা নেক্সট কুৱেশ্যনটো আমাক দিছে শতবাহনা ডাইনেষ্টি কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট এবাউট দিছ শতবাহনাছ এতিয়া যেতিয়া তোমালোকৰ মৌৰিয়ান পিৰিয়ড আছিলে
ঠিক আছে মৰিয়ান পিৰিয়ডৰ পাছতে মৰিয়ানে গোটেই কি কৰিছিলে তোমাৰ ইণ্ডিয়াখনক কি কৰিছিলে তোমালোকৰ ইউনাইটেড কৰিছিলে ঠিক আছে মৰিয়ানৰ পাছতে তোমালোকৰ পোষ্ট মৰিয়ান যেতিয়া পিৰিয়ড আহিলে পোষ্ট মৰিয়ান পিৰিয়ডৰ সময়ত তোমালোকৰ গোটেই তোমালোকৰ এই যিখন আমাৰ আমি মেপ দেখিছো মেপখন তেতিয়া আৰু ডাঙৰ আছিলে ঠিক আছে এইপিনে তোমালোকৰ এই গোটেইখিনি আছিলে এইফালৰ বহুতখিনি ৰাজত্ব কৰিছিলে হয় নে নহয় এতিয়া এই তোমালোকৰ যিখন আমাৰ যিখন তোমালোকৰ ষ্টেট আছিলে ষ্টেটবিলাক সৰু সৰু তোমালোকৰ ষ্টেটত ভাগ হৈ গৈছিলে ঠিক আছে সৰু সৰু ষ্টেটত ভাগ হৈ গৈছিলে আৰু এই সাউথৰ ফালে তোমালোকৰ কোনে ৰাজত্ব কৰিছিলে পোষ্ট মৰিয়ান পিৰিয়ডত সাউথৰ ফালে ৰাজত্ব কৰিছিলে তোমালোকৰ শতবাহনা নামৰ এটা ডাইনেষ্টি ঠিক আছে শতবাহনাছ নামৰ এটা ডাইনেষ্টিয়ে তোমালোকৰ সাউথৰ ফালে ৰাজত্ব কৰিছিলে ঠিক আছে সৰু সৰু টেৰিটৰিত ভাগ হৈ গৈছিলে আৰু এই টেৰিটৰিবিলাকে তোমালোকৰ লোকেল ৰজাবিলাকে কি কৰিছিলে ৰাজত্ব কৰিছিলে আৰু শতবাহনা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে ফাউণ্ডাৰ আছিলে তোমালোকৰ চিমুকা আছিলে ফাউণ্ডাৰ অফ শতবাহনা ডাইনেষ্টি ঠিক আছে এইটো মনত থবা তোমালোকে শতবাহনা ডাইনেষ্টি কি হয় তোমালোকৰ সাউথৰ ফালে ৰুল কৰিছিলে আফটাৰ মৰিয়ান পিৰিয়ড মানে পোষ্ট মৰিয়ান পিৰিয়ডত তাৰপিছত আমাক দিছে দে ইছ্যুড কইন উইথ দি প্ৰাকৃত লেংগুৱেজ তাহাঁতে কি লেংগুৱেজ ইউজ কৰিছিলে প্ৰাকৃত লেংগুৱেজ ইউজ কৰিছিলে কোনে শতবাহনাসকলে এইটো কাৰেক্ট আৰু তোমালোকে এটা মন কৰিবা যি শতবাহনা ডাইনেষ্টিয়ে ফাৰ্ষ্ট তোমালোকৰ ব্ৰাহ্মণক লেণ্ড গ্ৰান্ট কৰিছিলে ঠিক আছে লেণ্ড গ্ৰান্ট ফাৰ্ষ্ট তোমালোকৰ ইণ্ডিয়াত কোনে কৰিছিলে শতবাহনা ডাইনেষ্টিৰ পৰাই তোমালোকৰ এই কথাটো তোমালোকৰ আছিলে লেণ্ড গ্ৰান্টৰ ক্ষেত্ৰত তোমালোকৰ ফাৰ্ষ্ট যদি ক'বলৈ যোৱা তোমালোকৰ শতবাহনা ডাইনেষ্টিয়ে কৰিছিলে ব্ৰাহ্মণসকলক গতিকে প্ৰাকৃত লেংগুৱেজ প্ৰাকৃত ইনস্ক্ৰিপশ্যন আছিলে এইটো কাৰেক্ট হয় গৌতমী পুত্ৰ সাতাকাৰ্ণী ডিফিটেড চাকা ঠিক আছে যি তোমালোকৰ গৌতমী পুত্ৰ সাতাকাৰ্ণী এজন কি আছিলে ৰজা আছিলে কি ডাইনেষ্টি শতবাহনা ডাইনেষ্টি তেওঁ কি কাক হৰুৱাইছিলে তেওঁ চাকাসকলক ডিফিট কৰিছিলে এইটো তোমালোকৰ কি হয় কাৰেক্ট হয় দেয়াৰ কেপিটেল ৱাজ অলৱেজ এট প্ৰতিষ্ঠানা মানে প্ৰতিষ্ঠান তাহাঁতৰ তোমালোকৰ যিটো কেপিটেল সদায় ক'ত আছিলে বুলি কৈছে প্ৰতিষ্ঠানতে আছিলে এইটো কি হয় কাৰেক্ট নহয় তেওঁলোকৰ কেপিটেল ছেকেণ্ড কেপিটেলো আছিল ছেকেণ্ড কেপিটেল ক'ত আছিলে তোমালোকৰ অমৰাৱতীত আছিলে তেওঁলোকৰ ছেকেণ্ড কেপিটেল গতিকে অলৱেজ তোমালোকৰ প্ৰতিষ্ঠানতে নাছিলে গতিকে ষ্টেটমেণ্ট নাম্বাৰ 3 টো আমাৰ কি হৈ গ'ল ইনকাৰেক্ট আৰু তোমালোকৰ যি শতবাহনা ডাইনেষ্টি এই শতবাহনা ডাইনেষ্টিয়ে তোমালোকৰ কি কৰিছিলে অমৰাৱতী স্কুল অফ আৰ্টক তোমালোকৰ পেট্ৰনাইজ কৰিছিলে অমৰাৱতী স্কুল অফ আৰ্ট ঠিক আছে অমৰাৱতী স্কুল অফ আৰ্টক তোমালোকৰ কোনে পেট্ৰনাইজ কৰিছিলে তোমালোকৰ পেট্ৰন কৰিছিলে শতবাহনাসকলে ঠিক আছে এইটো মনত কৰিবা শতবাহনাসকলে কাক পেট্ৰন কৰিছিলে তোমালোকৰ অমৰাৱতী স্কুল অফ আৰ্টক তোমালোকৰ তেওঁলোকে পেট্ৰন কৰিছিলে ফাউণ্ডাৰ আছিলে চিমুকা ঠিক আছে তোমালোকৰ কেপিটেল আছিলে প্ৰতিষ্ঠান আছিলে কিন্তু প্ৰতিষ্ঠানৰ লগতে ছেকেণ্ড কেপিটেলো তেওঁলোকে পাতিছিলে তোমালোকৰ অমৰাৱতীত গতিকে ষ্টেটমেণ্ট নাম্বাৰ 3 টো ইনকাৰেক্ট অলৱেজ ৱৰ্ডটোৰ কাৰণে গতিকে আমাৰ কাৰেক্ট হ'ল 1 and 2 আছে অপশ্যন নাম্বাৰ এ গতিকে এ অপশ্যন তোমালোকৰ কাৰণে কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো আকৌ দিছে আমাক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ঠিক আছে লোথাল হেড দি মষ্ট এক্সটেনচিভ ডকয়াৰ্ড আমি পাইছো লোথালত কি পোৱা যায় ডকয়াৰ্ড পোৱা যায় মানে গতিকে এইটো কি হৈ যাব কাৰেক্ট হ'ব মহেঞ্জোদাৰো ইজ নন ফৰ দি গ্ৰেট বাথ মহেঞ্জোদাৰো তোমালোকৰ কিহৰ কাৰণে পোৱা যায় গ্ৰেট বাথৰ কাৰণে তোমালোকৰ জনা যায় দুইটা কি হয় কাৰেক্ট হয় কালিবাংগান ইজ দি অনলি হৰপ্পান সাইট নো চিটাডেল ঠিক আছে কালিবাংগান হৈ গৈছে তোমালোকৰ অনলি হৰপ্পান সাইট নো চিটাডেল এতিয়া তোমালোকৰ চিটাডেল মানে কি হয় হৰপ্পান সাইটবিলাক তোমালোকৰ দুটা ভাগত ভাগ কৰা হৈছিলে ঠিক আছে এটা হৈ গৈছে আপাৰ আৰু এটা হৈ গৈছে তোমালোকৰ লোৱাৰ এই আপাৰ যিটো তোমালোকৰ আছিলে আপাৰ সাইডত তোমালোকৰ ৰুলিং ক্লাছৰ মানুহবিলাকে কি কৰিছিলে তোমালোকৰ ইয়াত ৰেচিডেন্স আছিলে ঠিক আছে আপাৰত তোমালোকৰ কি আছিলে ৰুলিং ক্লাছৰ মানুহবিলাকৰ ৰেচিডেন্সবিলাক আছিলে আৰু লোৱাৰ ক্লাছত যিবিলাক তোমালোকৰ শূদ্ৰ হয় বা তোমালোকৰ কি আমি ক'ব পাৰো যিবিলাক তোমালোকৰ নন ৰুলিং ক্লাছ আছিলে ঠিক আছে নন ৰুলিং ক্লাছ মানে জেনেৰেল যিবিলাক পাব্লিক আছিলে তেওঁলোকে এই লোৱাৰত বাস কৰিছিলে কিন্তু হৰপ্পান সাইটৰ এনেকুৱা এটা সাইট আছিলে য'ত তোমালোকৰ কি নাছিলে চিটাডল নাছিলে এনেকুৱা তোমালোকৰ দুটা ভাগত ভাগ কৰা নাছিলে গতিকে সেইটো কালিবংগন হয় নে নহয় আমাক সুধিছে ঠিক আছে কালিবংগনত আমি পাইছিলো ফায়াৰ এল্টাৰৰ কথা পাইছিলো কিন্তু কালিবংগনত আমি চিটাডলৰ কথা পোৱা নাই নো চিটাডল আছিলে তোমালোকৰ চানহোদাৰো ঠিক আছে চানহোদাৰো তোমালোকৰ কি নাছিলে চানহোদাৰো তোমালোকৰ চিটাডল নাছিলে কিন্তু এইটো কি হৈ যাব তোমালোকৰ ইনকাৰেক্ট গতিকে ষ্টেটমেণ্ট নাম্বাৰ 3 যদি ইনকাৰেক্ট হয় কাৰেক্ট ষ্টেটমেণ্ট 1 and 2 আছে অপশ্যন নাম্বাৰ এ গতিকে এ অপশ্যন আমাৰ কি হৈ যাব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ বুদ্ধিজমৰ ওপৰত কুৱেশ্যনটো দিছে বুদ্ধিজমৰ ওপৰত কি কুৱেশ্যন দিছে চোৱা বুদ্ধিষ্ট কাউন্সিল দি থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট পাটালিপুত্ৰ ঠিক আছে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল তোমালোকৰ ক'ত হৈছিলে পাটালিপুত্ৰত আৰু পেট্ৰন কোনে কৰিছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলক তোমালোকৰ পেট্ৰন কৰিছিলে কিং অশোকা অফ মৰিয়ান ডাইনেষ্টিৰ তোমালোকৰ পেট্ৰন কৰিছিলে ইট ৱাজ প্ৰিচাইড বাই দি মাগালিপুত্ৰ তিছা এইটো কোনে কৰিছিলে চেয়াৰমেনশ্বিপ কোনে কৰিছিলে বা প্ৰেচিডেণ্ট কোন আছিলে মাগালিপুত্ৰ তিছা আছিলে চেয়াৰমেন গতিকে ষ্টেটমেণ্ট নাম্বাৰ 1 2 both are correct
নেক্সটটো দিছে দি কাউন্সিল লিড টু দি কম্পাইলেশ্যন অফ দি অভিধামা পিটিকা ঠিক আছে অভিধামা পিটিকা নামৰ এখন কি আছিলে বুক আছিলে এইখন তোমালোকৰ কম্পাইল কৰিছিলে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলতে এইটো কি হয় তোমালোকৰ কাৰেক্ট হয় এতিয়া বুদ্ধিষ্ট কাউন্সিল আমাৰ কি আছিলে চাৰিখন আছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলৰ তোমালোকৰ চুতা পিটাকা এণ্ড ভিনায়া পিটিকা ঠিক আছে চুতা পিটাকা এণ্ড ভিনায়া পিটাকা তোমালোকৰ ক'ত হৈছিলে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল আৰু থাৰ্ড বুদ্ধিষ্ট কাউন্সিলত তোমালোকৰ কি আছিলে এই যিখন আমাৰ অভিধামা পিটিকা এইখন তোমালোকৰ কম্পাইল কৰা হৈছিলে গতিকে গোটেইকেইটা ষ্টেটমেণ্ট আমাৰ কাৰণে কি হৈ গ'ল কাৰেক্ট হৈ গ'ল গতিকে ডি অপশ্যন আমাৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ ঠিক আছে এই ক্লাছৰ যিটো PDF হয় PDFটো তোমালোকে ক'ত পাই যাবা আমাৰ যিটো টেলিগ্ৰাম চেনেল দৰ্শন ডেকা অফিচিয়েল আছে বা ডেছক্ৰিপশ্যনত তোমালোকৰ লিংক দিয়া থাকিব তাতে তোমালোকে এই ক্লাছৰ PDF বিলাক পাই যাবা ঠিক আছে তাৰ পাছৰ আমাৰ যিটো কুৱেশ্যন দিছে কুৱেশ্যনটো দিছে হৰপ্পান ইকনমিৰ বিষয়ে ঠিক আছে হৰপ্পান ইকনমিৰ বিষয়ে আমাক এটা কুৱেশ্যন দিছে কুৱেশ্যনটো দিছে দি বাৰ্টা চিষ্টেম ৱাজ ৱাইডলি ইউজ হৰপ্পান ইকনমিক তোমালোকৰ কি আছিলে বাৰ্টা চিষ্টেম তোমালোকৰ ইউজ হৈছিলে তোমালোকে বেলেগ এটা বস্তু দি বেলেগ এটা বস্তু কি কৰিব পাৰা আনিব পাৰা সেম প্ৰাইজৰ মানে কটন কাল্টিভেশ্যন ৱাজ নন তোমালোকৰ বাৰ্টা চিষ্টেমো আছিলে তোমালোকৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হৈ গৈছে ফাৰ্ষ্ট চিভিলাইজেশ্যন যিয়ে তোমালোকৰ কটন কাল্টিভেশ্যন কৰিছিলে ঠিক আছে কটন কাল্টিভেশ্যন কোনে কৰিছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনতে কৰিছিলে আৰু স্পেচিফিক যদি তোমালোকক জেগাটো নাম সোধে তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবা মেহগড় এই মেহগড় নামৰ ঠাইটোতে তোমালোকৰ কি আছিলে কটন তোমালোকৰ কাল্টিভেশ্যন কৰা হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইটো তোমালোকৰ ইম্পৰ্টেণ্ট এক্সামত আহিব পাৰে গতিকে ইয়াৰ কাৰেক্ট ষ্টেটমেণ্ট আমাৰ কি হৈ গ'ল both A and B are correct both 1 and 2 are correct মানে C অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দিছে তোমালোকৰ ফৰেন ট্ৰেভেলাৰৰ বিষয়ে দিছে মেগাষ্টিনিছ ৰুথ ইণ্ডিকা হয়নে মেগাষ্টিনিছ কাৰ কোৰ্ট পইণ্ট আছিলে তোমালোকৰ চন্দ্ৰগুপ্তা মৌৰ্য হয়নে চন্দ্ৰগুপ্তা কোৰ্ট পইণ্ট কোৰ্টত আছিলে আৰু চন্দ্ৰগুপ্তা মৌৰ্য তোমালোকৰ কোৰ্টত কোন আছিলে মেগাষ্টিনিছ আহিছিলে হয়নে এজ এ ফৰেন ট্ৰেভেলাৰ আৰু তেওঁ কি লিখিছিলে ইণ্ডিকা নেক্সটটো দিছে ফাহেন ভিজিটেড ইণ্ডিয়া ডিউৰিং দি সমুদ্ৰগুপ্তা টু ফাহেন কেতিয়া আহিছিলে তোমালোকৰ সমুদ্ৰগুপ্তা টু বা সমুদ্ৰগুপ্তা টুক আমি কি নামেৰে জনা যায় বিক্ৰম আদিত্য ঠিক আছে বিক্ৰম আদিত্য নামেৰে জনা যায় তেওঁ দিনতে আহিছিলে তাৰপিছত হিউৱেন চাং কেতিয়া আহিছিলে হৰ্ষবৰ্ধনৰ দিনত হয় নে নহয় হৰ্ষবৰ্ধনৰ দিনত আৰু হৰ্ষবৰ্ধনৰ কণ্টেম্পৰী ৰজা কোন আছিলে ভাস্কৰ বৰ্মন আমাৰ অসমৰ হয়নে ভাস্কৰ বৰ্মন আছিলে সেইটো মন কৰি পাবা হিউৱেন চাং অসমলৈ আহিছিলে গতিকে ইয়াত গোটেইকেইটা কি হয় কাৰেক্ট হয় গোটেইকেইটা কাৰেক্ট হয় মানে অপশ্যন নাম্বাৰ ডি আমাৰ কাৰণে কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন কি দিছে চোৱা কুষাণ ডাইনেষ্টিৰ ওপৰত কুষাণ বংশৰ ওপৰত এতিয়া আমাক কুৱেশ্যনটো দিছে দে ইছ্যু গ'ল্ড কইন অন এ লাৰ্জ স্কেল ঠিক আছে কুষাণৰ টাইমত কুষাণ বংশৰ দায়নত তোমালোকৰ কি আছিলে আমাৰ তোমালোকৰ গ'ল্ড কইন বেছিকে কি হৈছিলে তোমালোকৰ ইছ্যু কৰা হৈছিলে গতিকে এইটো কি হয় কাৰেক্ট হয় কনিষ্ক পেট্ৰনাইজ অমৰাৱতী স্কুল অফ আৰ্ট আমি পাইছিলো কনিষ্ক তোমালোকৰ অমৰাৱতী স্কুল অফ আৰ্ট হয় জানো নহয় কনিষ্কতো তোমালোকৰ কুষাণ ডাইনেষ্টি হয় কিন্তু অমৰাৱতী আৰ্ট কোনে কৰিছিলে শতবাহনাস আমি আগত পাই আহিছো হয় নহয় শতবাহনাসকলে অমৰাৱতী আছিলে গতিকে কুষাণে কি কৰিছিলে তোমালোকে কুষাণে পেট্ৰনাইজ কৰিছিলে তোমালোকৰ গান্ধাৰা আৰ্ট কোনে তোমালোকৰ পেট্ৰনাইজ কৰিছিলে কুষাণে গতিকে এইটো কি হৈ গ'ল ইনকাৰেক্ট কনিষ্ক কণ্ডাক্টেড ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল কনিষ্ক কৰিছিলে জানো নাই কৰা কনিষ্কই কি বুদ্ধিষ্ট কাউন্সিল ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল আৰু এই ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলতে বুদ্ধিজম কেইটা ভাগত ভাগ হৈছিলে দুটা হিনায়ানা বুদ্ধিজম এণ্ড মহায়ানা বুদ্ধিজম গতিকে এইটো কি হৈ যাব তোমালোকৰ ইনকাৰেক্ট এতিয়া আমাক উলিয়াব কৈছে ইনকাৰেক্ট আনচাৰ ইনকাৰেক্ট কোনকেইটা 1 2 and 3 গতিকে বি অপশ্যন তোমালোকৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ নেক্সট আমাক হৰপ্পান চিভিলাইজেশ্যনৰ বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কেইটামান সাইটৰ নাম দিছে আৰু এই সাইটৰ স্পেচিয়েল ফিচাৰ্ছ কি হয় আমাক উলিয়াব কৈছে লথালত কি পোৱা যায় ডকিয়াৰ্ড পোৱা যায় পেয়াৰটো আমাক কাৰেক্ট পেয়াৰ উলিয়াব কৈছে লথালত ডকিয়াৰ্ড পোৱা যায় গতিকে এইটো কাৰেক্ট হ'ব ধলাবিৰাত কি পোৱা যায় তোমালোকৰ ৱাটাৰ ৰিজাৰ্ভায়াৰ পোৱা যায় মানে ৱাটাৰ ৰিজাৰ্ভায়াৰ ক'ত পোৱা যায় ধলাবিৰাত এইটো কাৰেক্ট হয় আৰু মই কৈছিলো কালিবংগানত যে আমি এটা অপশ্যন পাইছিলো কালিবংগানত কি পোৱা যায় চিতাদল তোমালোকৰ আছে কিন্তু ইয়াত কি পোৱা যায় তোমালোকৰ ফায়াৰ এল্টাৰছৰ কথা পোৱা যায় গতিকে গোটেই তিনিটা তোমালোকৰ কি হৈ যাব কাৰেক্ট হ'ব গোটেই তিনিটা যদি তোমালোকৰ পেয়াৰ মেটচ কৰি আছে গতিকে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নাম্বাৰ চি গতিকে চি অপশ্যন আমাৰ কাৰণে কি যাব কাৰেক্ট আনচাৰ তাৰ পাছৰ কুৱেশ্যনটো চ' আজিলে তোমালোকৰ ইমানকেইটা কুৱেশ্যনে আছিলে যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে আমাৰ চেনেললৈ যদি নতুনকৈ আহিছা তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা আৰু এই ভিডিঅ'টো তোমালোকৰ PDFটো আমাৰ যিটো টেলিগ্ৰাম চেনেল দৰ্শন ডেকা অফিচিয়েল বা তোমালোকৰ আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তাত গৈ তোমালোকে আমাৰ যিটো এইটো PDF হয় আজিৰ ক্লাছৰ PDFটো ল'ব পাৰিবা যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' আৰু নেক্সট কি টপিকৰ ওপৰত আমি ভিডিঅ' বনাম তাৰ বিষয়ে তোমালোকে এটা কমেণ্ট কৰিবা থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ